তালিবানেৰে অসম বাংলাদেশৰ সম্পৰ্ক তালিবানী হৈছে বাংলাদেশী যুৱক অসমৰ যুৱকৰ সৈতে গোপন যোগাযোগ একাংশ জেহাদীৰ আফগানিস্তানত তালিবান ৰাজ বিশ্ববাসীয়ে দেখিছে তালিবানীৰ জিঘাংঘু ৰূপ এতিয়া সকলোৰে মনত এটাই প্ৰশ্ন ইয়াৰ প্ৰভাৱ ভাৰততো পৰিব নেকি আৰু এনে সময়তে দক্ষিণ এছিয়াৰ দেশসমূহৰ বাবে আহিছে এক ভয়ংকৰ খবৰ কিছুদিন পূৰ্বে বাংলাদেশী অসমত প্ৰৱেশ কৰাৰ ভয়ংকৰ খবৰ পোহৰলৈ আহিছিল ৰেলৱে আৰক্ষীয়ে সেই বাংলাদেশী কেইজনক গ্ৰেপ্তাৰো কৰিছিল আৰু ইয়াৰ পিছতে অন্য এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে তালিবানত যোগদান কৰিছে বহু বাংলাদেশী যুৱকে ইয়াৰ প্ৰভাৱ পৰিব নেকি অসমত তালিবানৰ আহ্বানক সঁহাৰি জনাই ইতিমধ্যে বহু বাংলাদেশী যুৱকে আফগানিস্তানলৈ গৈছে এই চাঞ্চল্যকৰ ভাষ্য ঢাকা মেট্ৰপলিটন কমিশনার শফিকুল ইসলামৰ যুবকদের ভিতরে বিশেষ করে যারা এই জেহাদ করতে চায় তাদের ভিতরে একটা উৎসাহ তৈরি হবে এবং এটির একটা ঢেউ কিন্তু আমাদের উপমহাদেশে সব দেশে লাগবে অত্যন্ত সতর্কতার সাথে এই এখন যে পরিস্থিতি তৈরি হচ্ছে সেটি পর্যালোচনা করা উচিত এবং কেবল বাংলাদেশৰ বাবে নহয় দক্ষিণ এছিয়াৰ দেশসমূহৰ বাবে এয়া অশনি সংকেত যদি কোনো মহাবিদ্যালয়ৰ পৰা শিক্ষাৰ্থী কোনো ঘৰৰ পৰা সন্তান অন্তৰ্ধান হৈছে আৰক্ষীৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান ঢাকা মেট্ৰপলিটন কমিশনার শফিকুল ইসলামৰ ইউনিভার্সিটি বন্ধ থাকাতে এখন শিক্ষকদের পক্ষে খুব অসম্ভব হয়ে গিয়েছে যে কে অ্যাবসেন্ট কে মানে এখানে ক্যাম্পাসে আছে বা বাসায় আছে গার্জিয়ানদেরই উচিত যে তার সন্তান যদি এভাবে হঠাৎ করে কিছু না বলে বাড়ি থেকে চলে যায় তাহলে ইমিডিয়েট পুলিশকে জানান ইয়াৰ পূৰ্বেও আফগানিস্তান ফেৰত জেহাদীয়ে বাংলাদেশত গঠন কৰিছিল হাৰকাত উল জেহাদ জেএমবিৰ দৰে সংগঠনৰ এনেবোৰ সংগঠনৰ উদ্দেশ্য কাশ্মীৰলৈ গৈ যুঁজ দিয়াৰ বিশেষ সূত্ৰৰ মতে অসমৰ বহু যুৱকৰ সৈতে গোপন যোগাযোগ চলিছে জেহাদীৰ যদি এয়াই হয় তেন্তে পৰিস্থিতি অতি গম্ভীৰৰ দিশে ববিতা গগৈ ৰিপৰ্ট প্ৰাগ নিউজ